মানকটা পথ আৰু কনভয় পথত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব উড়ন সেতু দুখন। মুখ্যমন্ত্ৰীৰ সৈতে অনুষ্ঠানত উপস্থিত থাকিব মন্ত্ৰী প্ৰশান্ত ফুকন। ১১৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে উড়ন সেতু দুখন। মুৰুলীধৰ জালান বাছ আস্থানৰ সমীপত অনুষ্ঠিত হ'ব উদ্বোধনী অনুষ্ঠান। আৰু এই মুহূৰ্তত দেৱজিৎ চুতীয়া আমাৰ সৈতে আছে পোনপটীয়া সম্প্ৰচাৰ ডিব্ৰুগড়ৰ পৰা। দেৱজিৎ চুতীয়া, মই আপোনাৰ কাষলৈ গৈছোঁ। সমীৰঞ্চক, আজি ডিব্ৰুগড়বাসীৰ বাবে অতি আনন্দৰ কথা। ডিব্ৰুগড়ত যি দুখনকৈ উৰণীয়া সেতু নিৰ্মাণ কৰি থকা হৈছিল, এখন মানকটা পথত আৰু আনখন কনভয় পথত, আৰু এই দুইখন উৰণীয়া সেতু আজি আৰু অলপ সময়ৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব। আৰু বৰ্তমান মই উপস্থিত আছোঁ কনভয় পথত যিখন উৰণীয়া সেতু, প্ৰায় 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ হ'ব এইখন উৰণীয়া সেতু। এই উৰণীয়া সেতুখনত মই উপস্থিত আছোঁ আৰু ইতিমধ্যে এই উৰণীয়া সেতুখন সকলোখিনি যা যোগাৰ হৈ গৈছে আজি উদ্বোধনীৰ বাবে। অতি ধুনীয়াকৈ এখন নিৰ্মাণ কৰা হৈছে এই কনভয় পথৰ যিখন উৰণীয়া সেতু। এই কনভয় পথৰ উৰণীয়া সেতুখনে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় যিটো ঘাইপথ আছে, এই ঘাইপথৰ লগত সংযোগ কৰি তিনিচুকীয়াৰ দিশলৈ যোৱাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো সুন্দৰকৈ গঢ়ি তুলিছে। কাৰণ পূৰ্বতে এই স্থানত ইয়াত ৰেলৱে ক্ৰছিং আছে, সেই ৰেলৱে ক্ৰছিংটো যথেষ্ট যান জঁট হৈছিল, আৰু যাৰ পৰিপ্ৰেক্ষিতত এই কনভয় ৰোডখন নিৰ্মাণৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছিল। আৰু আনখন উৰণীয়া সেতু হৈছে যিখন মানকটা পথত উৰণীয়া সেতু, সেইখন পূৰ্বতে এখন অভাৰব্ৰিজ আছিল, ডিব্ৰুগড় অভাৰব্ৰিজ। সেই অভাৰব্ৰিজখন পুনৰ নিৰ্মাণ কৰা হৈছে অতি শক্তিশালীভাৱে, আৰু সেইখন আজি মুকলি কৰা হ'ব। ইয়াত চোৱা, যিটো কনভয়ৰ পথত থকা যিখন উৰণীয়া সেতু মুকলি কৰিব, যাৰ পৰিপ্ৰেক্ষিতত স্থানীয় ৰাইজ অৰ্থাৎ ডিব্ৰুগড় ৰাইজৰ মাজত যথেষ্টখিনি আনন্দ পৰিলক্ষিত হৈছে। সকলোৱে এই উৰণীয়া সেতুখন নিৰ্মাণৰ বাবে যথেষ্টখিনি আশা কৰিছিল, আৰু ৰাইজৰ দাবী আছিল যে ইয়াত এখন উৰণীয়া সেতু লাগে। আৰু সেই উৰণীয়া সেতুখন যিহেতু অসম চৰকাৰে পূৰ্ণ কৰিছে, যাৰ পৰিপ্ৰেক্ষিতত সকলোৰে মনত যথেষ্ট আনন্দিত, সকলোৱে নাচি বাগি আজি উৎফুল্লিত যে ৰাইজৰ এটা বহুদিনীয়া এটা অভাৱ, বহুদিনীয়া এটা দাবী এটা যিহেতু আজি পূৰ্ণ হ'ব। আজি এই উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে যিহেতু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো উপস্থিত থকাৰ কথা, গতিকে আয়োজন সকলোখিনি হৈছে। ইয়াতে প্ৰথমতে যিখন মানকটা পথত থকা যিখন উৰণীয়া সেতু প্ৰথমতে এখন মুকলি কৰিব, তাৰপিছলৈ তেখেতে ইয়ালৈ আহিব, ইয়াত আহি দ্বিতীয়খন কনভয় ৰোডৰ এখন মুকলি কৰিব। তাৰপাছতে তেওঁ এখন ৰাজহুৱা সভাত তেওঁ অংশগ্ৰহণ কৰি সকলো কথা মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰিব। স্থানীয় ৰাইজৰ মতামত লওঁ। কি ক'ব বাইদেউ যি ক'ব কওকচোন, কেনেকুৱা লাগিছে আজি বহু দিনৰ পৰা? খুব ভাল লাগিছে আজি, ইমানেই ভাল লাগিছে মানে বিহু কৰি ভাল লাগিছে। আমাৰ দলংখন অপেনিং হ'ব আজি, খুব ভাল লাগিছে, অহা যোৱা কৰি ভাল লাগিব। গতিকেলৈ আমি বহুত ফূৰ্তি কৰিছোঁ আৰু মনত আজি। হয়, আমাৰ বহুদিনীয়া এটা জ্বলন্ত সমস্যা আছিল যান জঁটৰ, গতিকে সেইটো আজি সমস্যা সমাধান হ'বলৈ গৈ আছে। গতিকে আমি ওচৰ চুবুৰীয়া হৈ এই ওচৰৰ যিখন ব্ৰিজৰ ওচৰ চুবুৰীয়াসকলে ইমানেই ভাল লাগিছে, আমাৰ বহাগ বিহুৰ যেন আজিহে আমাৰ আৰম্ভ হৈছে তেনে লাগিছে। থেংক ইউ মামা, থেংক ইউ। গতিকে আমি সমূহীয়াভাৱে মামাক আমি ক'ব পাৰোঁ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ। বহুত ভাল লাগিছে, অভাৱ পূৰণ হৈ গ'ল আজিৰ কাৰণে ভাল লাগিছে। সকলোৱে আচলতে দেখিছে কিদৰে আনন্দ কৰিছে, কাৰণ এইখন সঁচাকৈ ৰাইজৰ বাবে খুব প্ৰয়োজন আছিল। এইখন যিখন উৰণীয়া সেতু, যাৰ বাবে তেওঁলোকে আজি কৈছে যে বিহু যেন আজিহে হয়। সকলোৱে দেৱজিৎ চুতীয়া এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। মুখ্যমন্ত্ৰীৰ আগমনৰ লগে লগে